নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ বৰ্তমান এতিয়া 2026 বৰ্ষৰ ফৰ্ম ফিলআপ কেতিয়া হ'ব বা পৰীক্ষা কেতিয়া হ'ব সকলোখিনি বিষয়ে মই আজি এই ভিডিঅ'টোত জনাব বিচাৰিছো তো পোন প্ৰথমতে 2026 চনত যিসকল ষ্টুডেণ্টে পৰীক্ষা দিম বুলি ভাবি আছে সকলো অভিভাৱক ক'ব বিচাৰিছো আমাৰ এইটো জেএনভি গাইড ইউটিউব চেনেল আৰু জেএনভি গাইড কোচিং চেণ্টাৰ আমাৰ আছে 2000 প্ৰায় আমাৰ 20 চনৰ পৰা আমাৰ কাম চলি আছে নৱোদয় বাছনি পৰীক্ষাৰ বিষয়ে বা আমি ভিডিঅ' বনাই আছো বা ইউটিউবতো আমি ভিডিঅ' দি আছো আৰু প্লাস আমাৰ কোচিং চেণ্টাৰটো আমাৰ ক্লাছসমূহ ৰেগুলাৰ চলি আছে বা কোৰ্স আমাৰ চলি আছে তো এই ইউটিউব চেনেলটো সকলোৱে যাতে সাবস্ক্ৰাইব কৰি থৈ দিয়ে আগন্তুক দিনলৈ বহুতখিনি সহায় হ'ব কাৰণ ইয়াতে সকলোৱে দেখিছে আমি বহুতখিনি ভিডিঅ' ইয়াত দিছো তো নতুনকৈ যদি আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ সুবিধা হ'ব কাৰণ আগন্তুক দিনলৈ আমাৰ ক্লাছসমূহত আপোনালোকে যোগদান কৰিব পাৰিব আৰু ইয়াতে দিয়া যেটো ফোন নম্বৰ আছে এই ফোন নম্বৰটোত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ ক্লাছৰ বাবে যে নৱোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপ কেতিয়া হ'ব যদি মই কওঁ 2026 বৰ্ষৰ যেটো পৰীক্ষা হ'ব ফৰ্ম ফিলআপটো প্ৰায় জুলাই মাহত হ'ব তো জুলাই এতিয়া কেতিয়া আহিব জুলাই প্ৰথম সপ্তাহৰ ভিতৰত আহি যায় গোটে ডিটেইলছখিনি নহলে বা জুনৰ একদম 25 বা 30 তাৰিখৰ মানলৈ আপোনালোকৰ বস্তুখিনি খবৰখিনি আহি যায় যে ফৰ্ম ফিলআপ ইটো হ'ব আপোনালোকৰ ঠিক আছে আৰু তাৰ লগতে আমাৰ যিখিনি এতিয়া ফৰ্ম ফিলআপ কিমান দিন চলিব কি হ'ব ফৰ্ম ফিলআপটো আপোনাৰ 2 মাহ বা 3 মাহ থাকিব প্ৰায় আপোনালোকে ধৰক যে জুলাই আগষ্ট সেই 2 মাহ ধুনিয়াকৈ চলিলে আৰু মানে সেপ্টেম্বৰ মাহটো ফৰ্ম ফিলআপ দি দিয়ে কেতিয়াবা কিন্তু তো প্ৰায় আপোনালোকে 2 মাহ বা আঢ়ৈ মাহ মান আমাৰ ফৰ্ম ফিলআপটো নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে চলিলে ঠিক আছে আৰু তাৰ পিছত নৱোদয় বাছনি পৰীক্ষা 2026 হ'ব কেতিয়া নৱোদয় বাছনি পৰীক্ষা 2026 ক'ব গলে 2026 ৰ 2026 চনৰ জানুৱাৰী 20 বা 18 বা 22 সেই কিদিনৰ ভিতৰতে হ'ব 20 তাৰিখৰ আশে-পাশে 18 20 22 21 সেই কিদিনৰ ভিতৰতে হ'ব জানুৱাৰী সেই কিটা দিনৰ ভিতৰতে আপোনালোকৰ নৱোদয় বাছনি পৰীক্ষাটো আপোনাৰ ষ্টুডেণ্টজনে দিব পাৰিব ঠিক আছে এটা কোনজন ষ্টুডেণ্টে নৱোদয় বাছনি পৰীক্ষা 2026 দিব পাৰিব যদি মই কওঁ যিজন ষ্টুডেণ্টে 2025 বৰ্ষত এপ্ৰিলৰ ক্লাছ 5ত এডমিশন ল'ব আকৌবা কৈছো 2025 বৰ্ষত এপ্ৰিলৰ যিজন ষ্টুডেণ্টে ক্লাছ 5ত এডমিশন ল'ব সেই ষ্টুডেণ্টজনে জুলাই মাহত নৱোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰি জানুৱাৰীত নৱোদয় বাছনি পৰীক্ষা দি অহা বছৰ এপ্ৰিল মাহত নৱোদয়ত এডমিশন ল'ব পাৰিব ঠিক আছে এইজন ষ্টুডেণ্টহে পাৰিব এতিয়া যদি মই কোনবা ষ্টুডেণ্ট আপোনাৰ ক্লাছ 3ত আছে কোনবা যদি 4ত আছে কোনবা যদি 6ত আছে আপোনালোকৰ ষ্টুডেণ্টে কিন্তু নোৱাৰে 3 আৰু 4ত যি কিজন ষ্টুডেণ্ট আছে সেই কিজন ষ্টুডেণ্টে কিন্তু ক্লাছ 5 উঠা লগে লগে জুলাই মাহত ফৰ্ম ফিলআপটো কৰিব লাগিব কোনবা যদি ষ্টুডেণ্ট এতিয়া ক্লাছ 6ত আছে 7ত আছে আপোনালোকে নোৱাৰিব আপোনালোকে ক্লাছ 6ত পৰীক্ষাটো বা মানে 5ত পৰীক্ষাটো দিব নোৱাৰে কাৰণ আপোনাৰ ষ্টুডেণ্টজন ক্লাছ 6ত ইতিমধ্যে পঢ়ি আছে ক্লাছ 7ত পঢ়ি আছে নোৱাৰিব আপোনাৰ ঠিক আছে সেই বস্তুটো আপোনালোকে নকৰিব যদিও ফৰ্ম ফিলআপ কেতিয়াবা কিবা মিলাই মিলি কৰি দিছে সব মিলাই মিলি লম বুলি ভাবে নোৱাৰিব আপোনালোকে এডমিশন কিন্তু নিদিয়ে পিছতকে আপোনালোকৰ নিজৰে লছ হ'ব সেইকাৰণে আপোনালোকক মই আগতীয়াকৈ জনাই দিছো কথাটো ঠিক আছে তো সেই বস্তুটো গম পাইলে চাগে মোৰ হিচাপত যিজন ষ্টুডেণ্টে এপ্ৰিলত 2025 বৰ্ষত ক্লাছ 5ত পঢ়ি থাকিব সেই ষ্টুডেণ্টজনেহে কিন্তু নৱোদয় বাছনি পৰীক্ষা 2026 সেই এন্ট্ৰেন্সটো দিব পাৰিব কোনবা যদি 4ত আছে এনে দি চাওঁ বুলি যদি ভাবে হেতু নকৰিব কিন্তু আপোনালোকে এনে দি চাওঁ প্ৰেক্টিস হ'ব হেতু হ'ব নকৰিব কাৰণ এবাৰ যদি ফৰ্ম ফিলআপ কৰি দিছে পিছৰ বছৰ আপুনি ফৰ্ম ফিলআপ কৰিব নোৱাৰিব এবাৰ যদি এনে দি চাওঁ বুলি ক'লে ফৰ্ম ফিলআপ কৰিলে পিছৰ বছৰ আপুনি ফৰ্ম ফিলআপ কৰিলে আপোনাৰ হেতু একচেপ্ট নকৰে বা আপোনাৰ ৰিজাল্ট নাহিব নহলে বা আপোনাৰ এডমিশন নিদিব তো সেই বস্তুটো আপোনালোকে সাৱধান হওক কাৰণ এটো এটা সেন্ট্ৰেল পৰীক্ষা গোটে ভাৰতত নাই কমেও 27 লাখ 26 লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়ে সেইভাবে আপোনালোকে অলপমান সজাগ হ'ব লাগিব এই পৰীক্ষাটোৰ বিষয়ে আৰু আমাৰ চেনেলটো চাই থাকক আমি আপোনালোকক গাইড কৰিম আমি আপোনালোকক পৰীক্ষালৈ লৈ যাম পৰীক্ষা দিয়াল সহায় কৰিম তো আপোনালোকক মই দেখাব চেষ্টা কৰি আছো যে নৱোদয় বস্তুবিলাক কেনেকুৱা হয়
যাতে চৰকাৰে ফ্ৰী শিক্ষাটো দিছে যিহেতু ক্লাছ 6ৰ পৰা 12লৈকে সেই শিক্ষাটো আপোনালোকে ল'ব চেষ্টা কৰিব লাগে আমাৰ ৰাইজে সেই শিক্ষাটো ল'বলৈ চেষ্টা কৰিব লাগে যাতে তেতিয়াহে আমাৰ দেশৰ উন্নতি হ'ব লগতে আমাৰ ৰাজ্যৰো উন্নতি হ'ব লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব সেইখিনি আপোনালোকে অলপ ভালকে চাওক আৰু এটা বহুত ভাল খবৰ আছে আমাৰ জেএনভি গাইড কোচিং চেণ্টাৰৰ বাবে 2025 বৰ্ষৰ নৱোদয় বাছনি পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া যোৱা 25 তাৰিখে নৱোদয় বাছনি পৰীক্ষাৰ ৰিজাল্ট দিলে 2025 বৰ্ষত যিটো হৈ গ'ল জানুৱাৰী 18 তাৰিখে তো তাৰ ৰিজাল্ট আমাৰ বিৰাটে ভাল এটা ফলাফল আমি দেখিব পাইছোঁ প্ৰায় 160তকৈ অধিক ষ্টুডেণ্ট আমাৰ কোচিং চেণ্টাৰৰ পৰা ক্লাছ লৈ ছিট পাব সক্ষম হৈছে আৰু বাকী ইউটিউবৰ পৰা লাইভ ক্লাছ কৰি বা ইউটিউবৰ ভিডিঅ' চাই কিমানে ফোন কৰিছে সেইটো মোৰ হিচাপে নাই মানে ক'ব গ'লে আৰু কিমানে মানে সেই লেভেলত ছিট পাইছে সেইটো গম পোৱা নাই বাকী আমাৰ নিজৰ ক্লাছ কৰি বা আমাৰ পঢ়ি বা আমাৰ তাত ক্লাছ কৰি পেলাই 160তকৈ বেছি ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে এই বছৰ আৰু আশা কৰিছোঁ যাতে অহা বছৰ আমি ইয়াতকৈ ডাবল প্ৰায় আমি 300তকৈ বেছি ষ্টুডেণ্টক যাতে ছিট দিয়াব পাৰোঁ মানে পাছ কৰিব পাৰে আমাৰ কোচিং চেণ্টাৰত পঢ়ি পেলাই এনেই ছিট নাপায় কিন্তু দেই এতিয়া মই কৈছোঁ সকলোকে যিসকলে এইবাৰ প্ৰস্তুতি কৰি আছে এই গাঁৱত আপোনাৰ কথা ওলায় চব মিলি আছে চব অংক আছে ইংক আছে ই আছে ও আছে সেইবিলাক নাটক নাই একো এনেকুৱা ষ্টুডেণ্ট দেখিছোঁ 90 পোৱা 85 পোৱা ষ্টুডেণ্টেও ছিট পোৱা নাই তেনেকৈ আমি আৰু 100তকৈ অধিক 120-25জনমান ষ্টুডেণ্ট দেখিছোঁ আশা কৰিছিলোঁ ছিট পাব বুলি খালি ছিট পোৱা নাই এইখিনি বহুতখিনি কথা থাকে জেনেৰেল কাৰণে নাপাব পাৰে কাৰোবাৰ বেছি নম্বৰ তাতকৈ বেছি মাৰ্কছ পোৱা ষ্টুডেণ্টো আহি যায় কেতিয়াবা সেই তেনেকুৱা বহুতখিনি থাকে এতিয়া ঠিক আছে তো খালি মেইন টাৰ্গেটটো হ'ল আমাৰ ভালকৈ পঢ়িব লাগিব তেতিয়া আমাৰ ছিটটো ওলাব এইবাৰ বহুত এটা আমি ভাল ফলাফল আমি দেখিব পাইছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ বহুত বহুত শুভকামনা থাকিলে জেএনভি গাইডৰ তৰফৰ পৰা আৰু যিসকলে এইবাৰ প্ৰস্তুতি কৰিমকৈ ভাবি আছা পলম নকৰি আমাৰ লগত ক্লাছসমূহত জইন কৰা আৰু সকলো অভিভাৱকে এটা গেৰাণ্টি বিচাৰে যে ছাৰ আপোনাৰ তাত ক্লাছ কৰিলে ছিটটো পাবনে সেই গেৰাণ্টিটো দিবনে আপুনি ছিট পাব নাপাব সেই গেৰাণ্টিটো মই আপোনাক দিব নোৱাৰিম কোনেও দিব নোৱাৰে বেলেগে দিয়ে যদি সেইটো আপোনাৰ মিছা প্ৰতিশ্ৰুতি দিছে আজি ঠিক আছে মই এটাই গেৰাণ্টি দিম আপোনাক যে আপোনাৰ ল'ৰা বা ছোৱালীজনী আজি হ'ল মাৰ্চৰ 27 তাৰিখ মাৰ্চৰ 27 তাৰিখে যিটো লেভেলত আছিলে আপোনাৰ ল'ৰা বা ছোৱালীজনী আমাৰ লগত যদি 10 মাহ 8 মাহ 9 মাহ 7 মাহ ক্লাছ কৰিছে জানুৱাৰীলৈ আপোনাৰ ষ্টুডেণ্টজন 2 বছৰ 3 বছৰ আগবাঢ়ি যাব বহুত এটা এজন ভাল ষ্টুডেণ্ট হৈ ওলাব যদি আগতে পঢ়িব মন নকৰিছিলে এতিয়া সাংঘাতিক লেভেলত পঢ়িব ষ্টুডেণ্টজনে আগতে যদি ষ্টুডেণ্টজনে ইমান বেছিকৈ মানে অধৈৰ্য হয় বা পঢ়া পাতি ইমানকৈ ধাউতি নাথাকে সেই ষ্টুডেণ্টজন কিন্তু সলনি হৈ যাব পুৰা এনেকৈ যদি ষ্টুডেণ্ট এজন আছে একদম উল্টা হৈ যাবগৈ সেই গেৰাণ্টি মই আজিয়ে 27 তাৰিখ মই আজি আপোনালোকক দিছোঁ ছিট পোৱাৰ প্ৰতিশ্ৰুতি মই নিদিওঁ পৰীক্ষাৰ দিনাখন গা বেয়া হৈ গৈছে কিবা হৈ গৈছে পৰীক্ষাত OMR ছিটটো কেতিয়াবা সৰু ল'ৰা ছোৱালী ভুল হৈ যায়গৈ কেতিয়াবা পাৰা কুৱেশ্যনো এটা দুটা ষ্টুডেণ্টে ভুল কৰি থৈ আহে সেইখিনি সমস্যা আমি ষ্টুডেণ্টৰ যোৱা 5 বছৰ ধৰি দেখি আহিছোঁ তো সেইকাৰণে আপোনালোকক মই এটাই গেৰাণ্টি দিম যে আপোনাৰ ষ্টুডেণ্টজন সাংঘাতিক লেভেলত আগবাঢ়ি যাব আৰু আমি যিহেতু দেখিছোঁ এইবাৰ 160জনে অধিক ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে আৰু ছিট নোপোৱা ষ্টুডেণ্টৰ গাৰ্জেনৰ পৰা আমি শুনিছোঁ যে আমি নিজে দেখিছোঁ যে যিজন ষ্টুডেণ্টে আগতে কিবাকৈ পাছ কৰে ক্লাছ 5ত এইবাৰ 1 নম্বৰ 2 নম্বৰ হোৱা দেখা পাইছোঁ 1 নম্বৰ হোৱা দেখা পাইছোঁ আমি ষ্টুডেণ্টক সেই বিশ্বাসটো সেই গেৰাণ্টিটো মই আপোনাক দিম বাকী ভালকৈ পঢ়িলে নিশ্চয় ছিট পাব আৰু আমাৰ ক্লাছসমূহ ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম বেচটো আমাৰ এতিয়া আৰম্ভ হৈ গৈছে প্ৰথম বেচটো আমাৰ ফুল হৈ গৈছেগৈ এতিয়া আপোনালোকে যদি আহে দ্বিতীয় বেচত আপুনি জইন কৰিব পাৰিব এপ্ৰিলৰ 2 তাৰিখ মানৰ পৰা আপোনালোকে দ্বিতীয় বেচত জইন কৰিব পাৰিব ঠিক আছে বা আপোনালোকে ইয়াত দিয়া নাম্বাৰটো ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 8 বজাৰ ভিতৰত ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টা ভিতৰত ফোন কৰিব ঠিক আছে বাকী গোটেইখিনি বস্তু আপোনালোকক জনাই দিয়া যাব ঠিক আছে ধন্যবাদ সকলোকে আৰু ছিট পোৱা ষ্টুডেণ্টক বহুত বহুত শুভকামনা জনালোঁ আগন্তুক দিনলৈ ভালকৈ পঢ়িব লাগিব তোমালোকে আৰু নতুনকৈ যিসকলে আহিছা আহা ভালকৈ পঢ়া জেএনভি গাইডৰ লগত আমি তোমালোকৰ লগত থাকিম একদম পৰীক্ষা আগলৈকে পৰীক্ষাৰ পিছলৈকেও থাকিম
ঠিক আছে, ভালকৈ পঢ়িব লাগিব। ঠিক আছে, মই ইয়াতে সামৰিছোঁ সকলোকে এই ভিডিঅ'টো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।